বিজেপি বৰ্তমান মুখপাত্ৰগৰাকীয়ে কৈ আছে যে কংগ্ৰেছৰ দিনৰ পৰাই কংগ্ৰেছৰ সময়তে এই বিদেশীৰ কথা তেওঁলোকে আলোচনা কংগ্ৰেছ বা তৰুণ গগৈ ডাঙৰীয়াও সেইটো সমৰ্থন কৰিছিলে বা তেনেকুৱা ধৰণৰ আইন আইনাৰ কথা কৈছিলে। আচলতে অসমীয়া জনতাই অসমৰ জনতাই আজি বিজেপিক আগস্থান দিয়াৰ কাৰণটোৱে আছিলে বিদেশী মুক্ত অসম। আমি বিদেশী মুক্ত অসম বিচাৰিছিলোঁ আৰু তেওঁলোকৰ মেনিফেষ্টত আছিলে যে বিদেশী মুক্ত অসম কৰিব। কিন্তু তাৰ বিপৰীতে আজি আমাৰ অসমত ডাষ্টবিনৰ নিচিনাকৈ বিদেশীৰ জোপা আমাক জাপি দিছে। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নিজকে তেওঁ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ লগত তুলনা কৰে, হেমচন্দ্ৰ বৰুৱাৰ লগত তেওঁ তুলনা কৰে। তেওঁ এনেকুৱা ধৰণৰ এই যিবিলাক এভেকশ্যন কৰি আছে সেইবিলাক কৰিবলৈ। যেতিয়া জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিলে, আমাৰ গোপীনাথ বৰদলৈ ৰঙা চিকু দেখুৱাই কৈছিলে যে আমাৰ অসমত কোনো ধৰণৰ মাটি এৰি দিয়া নহয়। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাত অসমীয়া তেজ আছে, তেওঁ যদি অসমীয়া মানুহ হয়, তেনেহ'লে দিল্লীত গৈ পেলাই অমিত শ্বাহৰ নৰেন্দ্ৰ মোদীৰ তাত তেওঁ ৰঙা চকু দেখুৱাই কওক অসমে কেতিয়াও চিয়েৰ বোজা বা এনেকুৱা ধৰণৰ বোজা তেতিয়া বিদেশীৰ বোজা নলয়, অসম কোনো ধৰণৰ ডাষ্টবিন নহয়। এইটো তেওঁলোকে কৰক যদি সক্ষম আছে, যদি ক্ষমতা আছে, যদি অসমীয়া তেজ আছে আপোনালোকৰ।